আপুনি বিজেপিতে ভোট দিব? বিজেপিক কিয় ভোট দিব আপুনি? মই তাকে ভাল পাওঁ। কিয়? কিয় মানে সকলো সহায় সুবিধা কেনেধৰণৰ হৈছে? মোৰ কাৰণে ভালেই হৈছে। কেনেধৰণৰ আপুনি কেনেধৰণৰ সুবিধা পাইছে? একো পোৱা নাই মই। একো পোৱা নাই? নাই 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 একোৱে পোৱা নাই। আপুনি কৈছে একো পোৱা নাই? নাই, মোক একো দিয়া নাই। চৰকাৰৰ ফালৰ পৰা মোক এটা তিল দিয়া নাই। মূল্যবৃদ্ধি নহ'লে আমি আগবাঢ়িম কেনেকৈ? সেইবোৰতো চাব লাগিব আমি। কংগ্ৰেছ আছে, কংগ্ৰেছ থাকিলেও মানে কংগ্ৰেছৰ মানুহ ডাউন হৈ গ'ল, তললৈ গুচি গ'ল। কংগ্ৰেছৰ মানুহ ডাউন হৈ গ'ল? নাই, মানুহ তেনেকৈ ওলাই অহা নাই। কিয় ওলাই অহা নাই কংগ্ৰেছৰ মানুহ? চৰকাৰ যাৰ তাৰ লগতে থাকিব। উন্নয়ন কৰিছে। কি উন্নয়ন কৰিছে? অৰুণোদয় দিছে, ঘৰ দিছে, মানুহক কাৰ্ড দিছে, ৰেচন কাৰ্ড সেইবিলাক দিছে। আপুনি অৰুণোদয় পাইছে? অৰুণোদয় পোৱা নাই মই। আপুনি পোৱা নাই? পোৱা নাই। আপুনি বা আপোনাৰ পৰিয়ালটোৱে বিজেপিৰ পৰা কি কি সুবিধা লাভ কৰিছে? আপোনাৰ পৰিয়ালটোৱে কি লাভ কৰিছে? আমাৰ পৰিয়ালটোৰ একো বস্তু এতিয়ালৈকে পোৱা নাই। অৰুণোদয় নাই পোৱা। চৰকাৰী ঘৰ নাই পোৱা নাই। হ'লেও আমি আছোঁ বাৰু। ঘৰত অৰুণোদয় আঁচনি পায়নে? অৰুণোদয় আঁচনি? অৰুণোদয় নাই। কিমান ফৰ্ম ফিল আপ কৰিলোঁ, অৰুণোদয় নিদিয়ে। কেইবাৰ কৰিলে অৰুণোদয়? কেইবাৰে কৰিছোঁ। গাঁৱৰ মেম্বাৰক অৰুণোদয় বিচাৰি যায় নাই? যাওঁ, কেইবাৰে ফৰ্ম ফিল আপ কৰিবলৈ দিছোঁ। হৈ যাব এনেই গায় নেকি? ধনী মানুহৰ মানে দিয়ে, কাৰণ আমাক দুখীয়ামান নিদিয়ে অৰুণোদয়। ঘৰৰ কাৰণে দৰখাস্ত কৰিছিলোঁ, সেইটোও দিয়া নাই। চব মোক ওচৰত দিছে, অকল মাজত মইহে আছোঁ নোপোৱা। আপোনাৰ ঘৰৰ ওচৰৰ সকলোৱে ঘৰ পালে, চৰকাৰী ঘৰ। আপুনি আবেদন কৰিছিল, আপোনাক ঘৰ নিদিলে? সকলোৱে অৰুণোদয় পাইছে। অসমৰ 30 লাখ মহিলাই অৰুণোদয় পায় বুলি কয়। আপোনাৰ ঘৰত কোনো পোৱা নাই? নাই, মোৰ ঘৰত পোৱা নাই। কিন্তু ইলেকশ্যনততো আপুনি ভোট দিবই লাগিব। ভোটটো দিমেই, কিন্তু কিবা সহায় সম্বল পালেহে দিম, নহ'লে মই কেনেকৈ দিম? চৰকাৰী অনুদান পালেহে ভোট দিব? চৰকাৰী অনুদানটো নাপাওঁ ন আমি। ঘৰৰ যদি বিচাৰে যে আমি আপোনাৰ যদি বোৱাৰীগৰাকীয়ে ভাবে মই অৰুণোদয় পোৱা নাই, মই বিজেপিক ভোট নিদিওঁ, তেতিয়া কি হ'ব? নাই, নিদিয়ে। মোৰ কথা মানিব। আপোনাৰ কথা মানিবই লাগিব? মানিব। মোৰ কথা চবেই মানিব। মোৰ পৰিয়ালটো বহুত ডাঙৰ। আৰু আপোনালোকৰ ঘৰৰ সকলো ভোট এবাৰ বিজেপিয়ে পাব? পাব। নমস্কাৰ, মই গৌতম প্ৰতিম গগৈ। পঞ্চায়ত নিৰ্বাচনৰ খবৰ ল'বলৈ আহি মই বৰ্তমান উপস্থিত হৈছোঁ সেই লখিমপুৰ জিলাৰ দলহাট চাৰিআলি। লখিমপুৰ জিলাত 19খন জিলা পৰিষদৰ আসনত ইতিমধ্যে বিজেপি আৰু অগপই সমগ্ৰ ৰাজ্যত যি মিত্ৰতা স্থাপন কৰিছে, সেই মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু তাৰ বিপৰীতে এই 19খন আসনত মিত্ৰতালৈ অহা দেখা নগ'ল বিৰোধীক। কাৰণ 19খন আসনতেই কংগ্ৰেছে জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে 7খন আসনত জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৰাইজৰ দলে। আৰু তাৰ পৰিণতিত এতিয়া লখিমপুৰ জিলাৰ যি 19খন জিলা পৰিষদৰ আসন, সেই জিলা পৰিষদত বিৰোধী যিহেতু মিত্ৰতা নহ'ল, তাৰ সুফল বিজেপি মিত্ৰজোঁটে লাভ কৰিব নেকি বুলি চৰ্চা চলিছে। আমি বৰ্তমান উপস্থিত আছোঁ দলহাট চাৰিআলিত, আৰু ইয়াৰ সাধাৰণ জনতাৰ পৰা আমি আজি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। লখিমপুৰবাসীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাক ভোট দিব, কাক তেওঁলোকে আদৰি ল'ব, তেওঁলোকে শাসকীয় পক্ষক আদৰি ল'ব বিচাৰিব নে তেওঁলোকে বিৰোধীক সুযোগ দিবলৈ বিচাৰিব, সেই সন্দৰ্ভত আমি ইয়াৰ স্থানীয় ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ ক'ত? ঘৰ ইয়াতে। ইয়াতে ক'ত? ৰাস্তাৰ সিপাৰে। নামটো কি আপোনাৰ? ৰাজবিহাৰী দেৱনাথ। এতিয়া আপোনাৰ ঘৰলৈ ভোট বিচাৰি মানুহ আহিছে নাই? নাই অহা। কোনো ভোট বিচাৰি অহা নাই? মানে নিৰ্বাচনী প্ৰচাৰ ইয়াত খুব মানে উত্তাল নহয় নেকি? নহয়, ইয়াত কেন্দ্ৰ এটা খুলিছে, তেওঁ মোৰ ওচৰত অহা নাই। মই এতিয়া সঁচা কথা ক'বলৈ, মই হৈছে বিজেপিৰ মানুহ, বিজেপিতে ভোট দিম। আপুনি বিজেপিতে ভোট দিব? বিজেপিক কিয় ভোট দিব আপুনি? মই তাকে ভাল পাওঁ। কিয় মানে সকলো সহায় সুবিধা কেনেধৰণৰ হৈছে? মোৰ কাৰণে ভালেই হৈছে। কেনেধৰণৰ? আপুনি কেনেধৰণৰ সুবিধা পাইছে? একো পোৱা নাই মই। একো পোৱা নাই? নাই, একোৱে পোৱা নাই। তথাপি বিজেপিকে ভোট দিব? মই তাকে ভাল পাওঁ, মই তাকেই দিম। সত্য কথা এখন। আপুনি কৈছে একো পোৱা নাই? নাই, মোক একো দিয়া নাই। চৰকাৰৰ ফালৰ পৰা মোক এটা তিল দিয়া নাই, মই বিচাৰিও যোৱা নাই। ঘৰৰ কাৰণে দৰখাস্ত কৰিছিলোঁ, সেইটোও দিয়া নাই। চব মোক ওচৰত দিছে, অকল মাজত মইহে আছোঁ নোপোৱা। আপোনাৰ ঘৰৰ ওচৰৰ সকলোৱে ঘৰ পালে, চৰকাৰী ঘৰ। আপুনি আবেদন কৰিছিল, আপোনাক ঘৰ নিদিলে?
তাৰপিছতো আপুনি বিজেপিক ভাল পায়। অঁ ভাল পাওঁ। আপোনাৰ ঘৰত আৰু মহিলা কোনোবা আছে? মোৰ চব আছে। মোৰ মহিলাসকলে অৰুণোদয় আঁচনি পাইছেনে? মোৰ নাই পোৱা। নাই পোৱা। নাই পোৱা। সকলোৱে অৰুণোদয় পাইছে। অসমৰ 30 লাখ মহিলাই অৰুণোদয় পায় বুলি কয়। অঁ, আপোনাৰ ঘৰত কোনো পোৱা নাই? নাই নাই, মোৰ ঘৰত পোৱা নাই। কিন্তু তাৰপিছতো আপুনি বিজেপিকে সমৰ্থন কৰে। অঁ হয়। কি কাৰণে সমৰ্থন কৰে? আপুনি একো নোপোৱাৰ পিছতো বিজেপি কিয় ভাল পায়? মোৰ মনৰ পৰা ভাল পাওঁ। মই পোৱা নাই, মোৰ বোৱাৰীও পোৱা নাই কোনো। মোৰ এটাই বোৱাৰী আছে আৰু মোৰ পৰিয়ালটো বহুত ডাঙৰ অন্তৰ 4,000 ভোট মোৰ পৰিয়ালৰে আছে। মই তাকেই দিব লাগিব। মই ঘৰ ডাঙৰ মালিক। 76 হৈছে। অকল মই মানে হেৰিটো পেঞ্চনটোহে পাওঁ আৰু একো নাপাওঁ। আপুনি ঘৰৰ মুখিয়াল এতিয়া। আপুনি যিহেতু বিজেপিক ভাল পায়, আপুনি ঘৰৰ সকলোকে কৈ দিছে যে বিজেপিকে ভোট দিব লাগিব। অঁ হয়, সেইটো সত্য কথা। সত্য কথা। অঁ ঘৰৰ যদি আনে যদি বিচাৰে যে আমি আপোনাৰ যদি বোৱাৰীগৰাকীয়ে ভাবে মই অৰুণোদয় পোৱা নাই, মই বিজেপিক ভোট নিদিওঁ, তেতিয়া কি হ'ব? নাই, নিদিয়ে। মোৰ কথা মানিব। আপোনাৰ কথা মানিবই লাগিব। অঁ মানিব। মোৰ কথা চবেই মানিব। মোৰ পৰিয়ালটো বহুত ডাঙৰ। অঁ আৰু আপোনালোকৰ ঘৰৰ সকলো ভোট এবাৰ বিজেপিয়ে পাব। অঁ পাব। তেতিয়া মই আপোনাক আৰু এটা কথা সুধোঁ। এতিয়া মূল্যবৃদ্ধি বহুত হৈছে, চাকৰি নাই বহুতৰ, কৰ্মসংস্থাপনৰ অভাৱত দেখিছোঁ বহুতেই বাহিৰলৈ গুচি যাবলগীয়া হৈছে। এতিয়া মোৰ ল'ৰাৰো চাকৰি নাই। কিমানে 1 নম্বৰৰ কাৰণে চাকৰি পোৱা নাই। 1 নম্বৰত ফেইল হ'লে 1 নম্বৰৰ কাৰণে 50ত 49 পালে চাকৰি পোৱা নাই। কি চাকৰি? কিহৰ কাৰণে ল'ৰাহে জানে। কোনটো ইণ্টাৰভিউ দিছিল, 1 নম্বৰৰ কাৰণে পোৱা নাই। 1 নম্বৰৰ কাৰণে পোৱা নাই। নাই। আপোনাৰ ল'ৰাই এতিয়া কি কৰে? ল'ৰা দোকান হোটেল খুলিছে। এতিয়া আপোনাৰ ল'ৰাই চাকৰি পোৱা নাই, আপোনাৰ বোৱাৰীয়ে অৰুণোদয় পোৱা নাই, আপুনি ঘৰ পোৱা নাই, তাৰ পিছতো বিজেপি ভাল? অঁ বোৱাৰীও চাকৰি পোৱা নাই। চব শিক্ষিত। ল'ৰাই কিমানলৈকে পঢ়িছিল? হেৰি বিকম পাছ। কি ক'লে? বিকম পাছ। বিকম পাছ। আৰু বোৱাৰী? বোৱাৰী হাই ছেকেণ্ডেৰী পাছ। হাই ছেকেণ্ডেৰী পাছ। কোনো চাকৰি পোৱা নাই? নাই। মোৰ ঘৰত, মোৰ পৰিয়ালতে নাই। মোৰ পৰিয়ালত কিজানি 200 ঘৰমান মানুহ আছে। মোৰ নাথ পৰিয়ালত কাৰো ঘৰত চাকৰি নাই। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি বিজেপিকে ভাল পায় মই মানি লৈছোঁ, বাকী অন্য দলকেইটাৰ প্ৰতি আপোনাৰ ধাৰণা কেনেকুৱা? আপুনি কংগ্ৰেছক কিয় বেয়া পায় বা বাকী দলকেইটাক আপুনি কিয় বেয়া পায়? বেয়া নাপাওঁ। কেলৈ বেয়া পাম? মই সেই তেখেতসকলকো বেয়া নাপাওঁ। মোৰ ওচৰত যদি তেখেতসকল আগবাঢ়ি আহে, তেতিয়া মোৰ ওচৰত কোনো অহা নাই। মই তেখেতসকলক বেয়া নাপাওঁ। মই AGP মিত্ৰজোঁট কাৰণে, মই মানুহ আগতে AGPৰ আছিল, মিত্ৰজোঁট কাৰণে মানে এই দুইটা পাৰ্টিকে ভাল পাওঁ। আচ্ছা, হয়। মই মানুহ হিচাপে AGP আগত, এতিয়া মিত্ৰজোঁট হৈ গ'ল যে, সেইকাৰণে মই মানে যদি ইয়াত মানে AGP উঠে তেতিয়া AGP ভোট দিম। মই মানুহে AGP মিত্ৰজোঁট মানে দুজনক মিলি পেলাই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ দাদা, এইখিনি ইমানখিনি সময় আপুনি দিলে। আমি এগৰাকী ব্যক্তিক লগ পালোঁ। তেখেতে কৈছে যে তেখেতৰ পুত্ৰই চাকৰি পোৱা নাই, তেখেতে এটা চৰকাৰী ঘৰ পোৱা নাই, তেখেতৰ ঘৰৰ ওচৰত আনে চৰকাৰী ঘৰ পাইছে, তেখেতৰ বোৱাৰীয়ে অৰুণোদয় আঁচনি পোৱা নাই, কিন্তু তাৰপিছতো তেখেতে বিজেপিক ভাল পায় আৰু বিজেপিকে ভোট দিব, এইগৰাকী ব্যক্তিয়ে মন্তব্য কৰিছে। আমি অন্যান্য ব্যক্তিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বৰ্তমান আমি দলোহাট চাৰিআলিত উপস্থিত আছোঁ। এখন হোটেলৰ সন্মুখলৈ যাম। আমি হোটেলত বহি কথা পাতিবলৈ চেষ্টা কৰিম। কেইগৰাকীমান ব্যক্তি আছে। অঁ দাদা, অকণমান কথা পাতোঁ হা। বাইদেউ ওচৰতে বহিছোঁ। আমাৰ কেমেৰাটো অন আছে। আমি গুৱাহাটীৰ পৰা আহিছিলোঁ, ক্ৰছ কাৰেণ্ট নামৰ আমাৰ পৰ্টেলৰ পৰা। আমি ইলেকশ্যনৰ খবৰ ল'বলৈ ইয়াত আহিছোঁ, লখিমপুৰত কি চলি আছে। মই আপোনাৰ পৰাই প্ৰথমতে জানিবলৈ চেষ্টাটো কৰিম যে কি চলি আছে পঞ্চায়ত নিৰ্বাচনত, এবাৰ কোন জিকিব। প্ৰথমে আপোনাৰ মই পৰিচয়টো জানি ল'ব বিচাৰিছোঁ, নামটো জনাব যদি। নমস্কাৰ, মোৰ নাম ৰুম্পী বিশ্বাস। মই দীপুখুৰী গাঁৱৰ। ক'ত ঘৰ? দীপুখুৰী গাঁৱৰ। হয়। এয়া এতিয়া আপোনাৰ মই ডিঙিত বিজেপিৰ পতাকা দেখিছোঁ। আপুনি বিজেপিৰ হৈ লাগি আছে। আপুনি ইলেকশ্যন খেলিছে নেকি? মই খেলা নাই। সেইটো পাৰ্টি আমাৰ। ৰ'ব মাতি দিছোঁ। হ'ব মাতি, মই নিজে যাম, কথা পাতিম। আপোনালোকৰ প্ৰাৰ্থীজনৰ নাম কি খেলিছে তেখেতে? তেখেতে বিজেপি হৈ খেলি আছে। বিজেপিৰ হৈ কি পষ্টত? কাপ প্লেট মেম্বাৰ খেলি আছে। মেম্বাৰ। বিজেপিৰ সমৰ্থন আৰু নিৰ্দলীয় প্ৰাৰ্থী।
এতিয়া আপোনালোকৰ গাঁৱত আপোনালোকৰ বিজেপি প্ৰাৰ্থীগৰাকীক ৰাইজে কিয় ভোট দিব আপুনি কি ভাবে? ভোট বিজেপিতে দিব লাগিব। কিয়? বিজেপি উন্নয়ন কৰিছে, কি কি উন্নয়ন কৰিছে? অৰুণোদয় দিছে, ঘৰ দিছে মানুহক, কাৰ্ড দিছে, ৰেচন কাৰ্ড এইবিলাক দিছে। আপুনি অৰুণোদয় পাইছে? অৰুণোদয় পোৱা নাই মই। আপুনি পোৱা নাই? পোৱা নাই। মোৰ ৰেচন কাৰ্ড নাছিলে, এতিয়া ৰেচন কাৰ্ড হৈছে বাৰু, এতিয়া পাম। আপুনি কৈছে বিজেপিয়ে উন্নয়ন কৰিছে, অৰুণোদয় দিছে, কিন্তু আপুনি নিজেই দেখোন এতিয়ালৈকে অৰুণোদয় পোৱা নাই। মই পোৱা নাই, বেলেগেতো পাইছে ন। চৰকাৰী ঘৰ পাইছে? চৰকাৰী ঘৰ পোৱা নাই। মোৰ এই ভোটৰ কাৰ্ড চাৰ্ট এইবিলাক নাছিলে যে, সেইকাৰণে পোৱা নাই। ঘৰৰ মানুহে পাইছে, আমাৰ ডাঙৰজনীয়ে পাইছে। দাদা আপোনাৰ ওচৰলৈ অলপ আহিছোঁ, আপুনিও বিজেপিৰ হৈ প্ৰচাৰত নামি আছে। আহক একো নহয় ওচৰলৈ। মানুহে কয় যে বহুত মূল্য বৃদ্ধি হৈছে বিজেপিৰ দিনত, কথাটো সঁচা নে মিছা? নাই, আগৰ দিনত চাবলৈ গ'লে আপোনাৰ যি সময়ত হাজিৰা পইচা যি ধৰণে আছিলে ধৰক, আজি যিটো সময়ত হাজিৰা পইচা সেইধৰণে দাম মূল্য বৃদ্ধি নহ'লে আমি আগবাঢ়িম কেনেকৈ? সেইবোৰতো চাব লাগিব আমি। ৰাজ্য ধৰক আমি সৰু থাকোঁতে যে ধৰক 10 টকা চাউল কেজি আছিলে, আজি 35 টকা 40 টকা, সেইধৰণৰ দৰমহাটো বাঢ়িছে। এতিয়া ধৰক দৰমহা বাঢ়িছে চাকৰি কৰা মানুহৰ, চাকৰি নকৰা মানুহৰ? চাকৰি নকৰা আমাৰ ৰাইজৰ এতিয়া যিজনে ধৰক ধানৰ মূল্য বৃদ্ধিৰ হিচাপত 20 টকাকৈ দিছে ধান কেজি, সেইধৰণে ৰাইজে চলিছে আৰু টানিয়ে যেনে PM কিষাণটো দিছে ৰাইজক, সেইখিনিতো আগতে পোৱা নাছিলোঁ আমি যিমান যি হ'লেও। তাতকৈ পৰিস্থিতি বহুতেই বেয়া আছিল। আজি গাঁৱত চাবলৈ গ'লে আমাৰ খোজকাঢ়িবলৈ ৰাস্তাটো পাইছোঁ আমি, ৰাস্তা ঘাট হৈছে, আৰু খোৱা পানীটো চাবলৈ গ'লে দিছে আমাক, যিটো নেকি সত্য সেইখিনি কৈছোঁ। আৰু কি পানী টেংকি আগতে 14 ফাইন্স নাছিলে, ৰাজহুৱা স্থানত সেইখিনি পাইছোঁ আমি, লেট্ৰিন বাথৰুম নাছিলে সেইখিনি পাইছোঁ। তেনেকুৱা ধৰণে ৰাইজৰ উপকৃত হৈছে। আৰু আপোনাৰ গাঁৱত সকলো মানুহে এতিয়া লেট্ৰিন বাথৰুম পাইছে, অৰুণোদয় পাইছে, সকলোৱে পাইছে? অঁ, প্ৰায় সকলোৱে পাইছে। আৰু প্ৰায় ৰেচন কাৰ্ডৰ খেতিখিনি পাইছে। আৰু এইবাৰ প্ৰথম নতুন জিঅ'টেক হৈছে, জিঅ'টেকৰ ঘৰখিনি আমি আশাবাদী যে পাম বুলি। বাকী লখিমপুৰ জিলাত এইবাৰ পঞ্চায়ত নিৰ্বাচনত কি হ'ব বুলি ভাবিছে আপুনি? কি দেখিছে, কোনে বেছি ভাল ফলাফল কৰিব পাৰিব? আপুনি যিহেতু বিজেপিৰ সমৰ্থনত প্ৰচাৰ চলাই আছে, বিজেপিৰ পক্ষে ক'ব বাৰু, মইতো জানিছোঁ, কিন্তু তাৰপিছতো সুধিছোঁ ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে? আমি এতিয়া চাবলৈ গ'লে প্ৰথমটো আপোনাৰ মেম্বাৰ যিখিনি মেম্বাৰ হয়, মেম্বাৰখিনি ধৰক নিৰ্দলীয় প্ৰথম তাত প্ৰতিনিধিত্ব কৰিছে, নিৰ্দলীয় ফালৰ পৰা থাকিলে আপোনাৰ ZPC আৰু কাউন্সিলৰ যিখিনি আছে, আমি যিমানখিনি দেখিছোঁ আমাৰ পঞ্চায়তখিনি আমাৰ বিজেপি দখলত আহিব বুলি আমাৰ আশাবাদী। আমি ধন্যবাদ জনাইছোঁ আপোনাক। মই দাদা অকণমান মাত দিব। দলৰ হ'ব নালাগে, তথাপি গাড়ী লৈ আছে, একো নাই। আপুনি কি গাড়ী চলাই নেকি? হয় হয় বহক, আপুনি বহক। চাহ খাব সোমালে? হয়। পঞ্চায়ত ইলেকশ্যন কেনে দেখিছে আপুনি? ঘূৰিছেনে পঞ্চায়ত ইলেকশ্যনত? ইলেকশ্যনত ঘূৰা নাই, তথাপিও বিজেপি ভাল বুলি জানো। আৰু বিজেপি ভাল বুলি জানে, কিয়? বিজেপি মানুহ বেছি দেখিছোঁ এখন। এতিয়া আপোনাৰ মানুহবিলাক মানে পূৰা বিজেপি মানুহে গৈ আছে তলত, সেইটো কাৰণে ভাল লাগিছে। বাকী বিৰোধী দলবিলাক এই ধৰণে মানে ৰাজনৈতিক পথাৰত নমানে নেকি? ফিল্ডত দেখা নাই নেকি কংগ্ৰেছ বা অন্যান্য দলবিলাক? কংগ্ৰেছ আছে, কংগ্ৰেছ থাকিলেও মানে কংগ্ৰেছৰ মানুহ ডাউন হৈ গ'ল, তললৈ গুচি গ'ল। কংগ্ৰেছৰ মানুহ ডাউন হৈ গ'ল? নাই, মানুহ তেনেকৈ ওলাই অহা নাই। আৰু কিয় ওলাই অহা নাই কংগ্ৰেছৰ মানুহ? চৰকাৰ যাৰ তাৰ লগতে থাকিব, সেইটোৱে। মানে চৰকাৰ যাৰ তাৰ লগতে থাকিব নে চৰকাৰখনক ভাল পাই কাৰণে ইয়াত আছে? চৰকাৰখনক ভাল পাইছে। চৰকাৰ কাৰণে ভাল পাব? চৰকাৰে কাম কৰিছে, মহিলাখিনিক সুবিধা দিছে, অৰুণোদয় দিছে, তেনেকৈ চবকে সুবিধা দিছে। PM কিষাণৰ খেতিয়কসকলে পইচা পাইছে, যাৰ পৰা 2 টকা পায় তাৰ হৈ থাকিব মানুহ। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। দাদাৰ ঘৰ ক'ত? আমি দাদা কি ক'ম, ঘৰ ক'ত আপোনাৰ? আমাৰ ঘৰ 1 নং দ্বীপ পুখুৰী। আমি মেম্বাৰ খেলি আছোঁ, আমাৰ ৱাৰ্ড মেম্বাৰটো লৈ আহিছোঁ। ৱাৰ্ড মেম্বাৰ লৈ আহিছোঁ কাপ প্লেটত চিন তেওঁৰ লগত। কিন্তু বিজেপি হয়, বিজেপি সমৰ্থন খেলি আছোঁ। আৰু আজিলৈকে ধৰক 12-14 বছৰ আমি বিজেপি খেলি আছোঁ, বিজেপিৰ লগতেই আছোঁ। যিয়ে মানে ভাল বেয়া আমাক কি কৰিছে বাৰু এইটোৱে চাই আছোঁ। আপুনি বা আপোনাৰ পৰিয়ালটোৱে বিজেপিৰ পৰা কি কি সুবিধা লাভ কৰিছে? আমাৰ পৰিয়ালে সুবিধা লাভ আৰু কি কৰিব কৰাৰ, আমি নকৰিলেও আমাৰ লেখীয়া 2-4জনে কৰিলেও সেইটো আমাৰ ভাল লাগিছে। আপোনাৰ পৰিয়ালটোৱে কি লাভ কৰিছে? আমাৰ পৰিয়ালটোৰ একো বস্তু এতিয়ালৈকে পোৱা নাই। অৰুণোদয় নাই পোৱা। চৰকাৰী ঘৰ নাই পোৱা। চৰকাৰী গেছ নাই, গেছটো পাইছোঁ, এইটো এটা পাইছোঁ, গেছটো পাইছোঁ, আৰু বাকী বস্তুখিনি পোৱা নাই। হ'লেও আমি আছোঁ বাৰু, কেলৈ আমি নপাৰোঁ, বেলেগ এজনে। আপোনালোকে কিয় পোৱা নাই? মানে আপোনালোকৰ ঘৰত কিবা চাকৰি আছে নেকি? নাই, চাকৰি নাই, দিব আকৌ
এইবাৰ আকৌ জিঅ'টেকটো কৰিলে দিব। বিজেপি চৰকাৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল, এতিয়ালৈকে কিয় পোৱা নাই মই সেইটো সুধিছোঁ। এতিয়া পাম বুলি আশা আছে আৰু এইবেলি মানে জিঅ'টেকটো কৰিছে যদি এতিয়া পাম আৰু এইটোৱে আশাত আৰু সেই আশাতে বিজেপিত আছে নেকি? আছোঁ আৰু ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। দাদা অকণমান কথা পাতিব পাৰিম? কিবা কামত ওলাই আহিলে নাই? কিবা কামত ওলাই আহিলে? কামৰ পৰা অহা নাই, ঘৰৰ পৰাই আহিছোঁ, ইয়াত বহিছোঁ। তুমি কোনটো পাৰ্টিৰ যুগৰ নহয়, পাৰ্টীৰ মানুহ নহয়, মাটিৰ মানুহ নহয়। কিন্তু ইলেকশ্যনততো আপুনি ভোট দিবই লাগিব। ভোটটো দিমেই, কিন্তু কিবা সহায় সম্বল পালেহে দিম, নহ'লে মই কেনেকৈ দিম? কি পালে দিব? সহায় সম্বল পাব লাগিব। ছয় চম্বল মানে? সহায় সম্বল কিবা এটা অনুদান চৰকাৰী অনুদান পালেহে ভোট দিব। অঁ, চৰকাৰী অনুদানটো নাপাওঁ ন আমি। কি অনুদান বিচাৰিছে আপুনি? অনুদান কিবা অনুদান পালেহে। চৰকাৰে এতিয়া চাউল দিয়ে, বিনামূলীয়া চাউল, আপুনিতো পাই চাগে? অঁ, এইটো চাউল পাওঁ। চৰকাৰী ঘৰ পালে নাই? চৰকাৰী ঘৰ এটা পাইছোঁ। ঘৰত অৰুণোদয় আঁচনি পায়নে? হা, অৰুণোদয় আঁচনি অনুদান নাই। কিমান ফৰ্ম ফিল আপ কৰিলোঁ, অনুদান নিদিয়ে। কেইবাৰ কৰিলে অৰুণোদয়? কেইবাৰেই কৰিছোঁ। গাঁৱৰ মেম্বাৰক অৰুণোদয় বিচাৰি যায় নাই? যাওঁ, কেইবাৰে ফৰ্ম ফিল আপ কৰিবলৈ দিছোঁ, কয় হৈ যাব। এনেই গায় নেকি? ধনী মানুহৰ মানে দিয়ে, কাৰণ আমাক দুখীয়া মানুহ নিদিয়ে অৰুণোদয়। ঠিক আছে, ধন্যবাদ। বাইদেউ খোৱাৰ মাজতে অকণমান দিগদাৰ কৰিব পাৰিম নেকি? ক'লৈ আহিছিলে? ওলাই আহিছিল ক'ৰবাত? মিটিঙলৈ আহিছিলোঁ বগীনদী। কাৰ মিটিং? তাৰ মিটিং হ'ব, বিজেপি মিটিং। কোনোবা আহিছিল নেকি আজি বিজেপি নেতা? নেতা তাত দেখোন প্ৰদান বৰুৱা দেখিলোঁ, ৰণোজ পেগু, তাৰপিছত মানৱ ডেকা, ঋষিৰাজ, আৰু কোন আছিলে? প্ৰদান বৰুৱা আছিলে। আপোনালোকৰ জিলা পৰিষদ কি পৰে? আমাৰ জিলা পৰিষদ গাভৰু। কোন উঠিছে? আমাৰ ইফালে লকামপুৰৰ হেৰি উঠা নাই জানো, প্ৰফুল্ল শইকীয়া উঠিছে। নতুনকৈ উঠা নে পুৰণা? পুৰণা বিচাৰিছে নে নতুন বিচাৰিছে? এইবাৰ আমাৰ হেৰি প্ৰফুল্ল শইকীয়া, তাৰপিছত আকৌ এই এজন প্ৰণৱজ্যোতি কাউন্সিলাৰ, প্ৰণৱজ্যোতি কাউন্সিলাৰ। তাৰপিছত ৱাৰ্ড মেম্বাৰ উঠিছে জয় উঠিছে, জয় শইকীয়া। তাৰপিছতে কংগ্ৰেছৰ উঠিছে বাবু হাজৰিকা নেকি? ন, এইটো হাজৰিকা লিখে নেকি সিহঁতি? বাবু গুণগুণেতে বাবু হাজৰিকা। ঠিক আছে, আপোনালোকে খাই লওক, খাই লোৱাৰ পিছত আকৌ কথা পাতিম, খোৱাত নহ'লে দিগদাৰ হ'ব।